তো হাই ফ্ৰেণ্ডছ, তোমালোকক এটা সৰুকৈ আপডেট দি দিওঁ। মই যোৱা পৰহি লাইভত কৈছিলোঁ তোমালোকক এই প্ৰব্লেমটোৰ কথা, যে এই ভৰিখন আমাৰ যে আছে তোমালোকে দেখিছা, এই ভৰিখনত তোমালোকে লক্ষ্য কৰা এইটো বুঢ়া আঙুলি, এইটো তাৰ লগৰ আঙুলিটো, আৰু বাকীকেইটা দেখিছা এটা লেভেলত ঠিকে আছে চুটিটো, কিন্তু এই আঙুলিটো বুঢ়া আঙুলিটোতকৈ অলপমান দীঘল দেখা গৈছে, দেখিছেনে? অলপ দীঘল। চ' ইয়াতে মানে কি বেলেগ কথা একো নাই, আমাৰ মতে এইটো এটা কোনো সমস্যা বা প্ৰব্লেম নহয়, বা মেডিকেল আনফিটৰো মোৰ মতে পইণ্ট নহয়। কিন্তু তেওঁলোকৰ মতে বা যোৱা বছৰ 9 মাইলত চোৱাৰ মতে ল'ৰা হওক ছোৱালী হওক, এই প্ৰব্লেমটোৰ কাৰণে বহুতকে আনফিট কৰা দেখা গৈছিলে। প্ৰথমতে ৰিমেডিকেল, তাৰপিছত ধৰি লোৱা চাই পেলাই আনফিট কৰিছিল। আৰু তেওঁলোকে হয়তো ভাবে চাগে যে এই প্ৰব্লেমটো থাকিলে এজন ল'ৰা বা ছোৱালীয়ে হয়তো জোতা বহুত সময়লৈকে পিন্ধি থাকিব নোৱাৰিব, জোতা বহুত দেৰিলৈকে পিন্ধি থাকিব নোৱাৰিব, বা আঙুলিটো ধৰি লওক পিছত গৈ ভৰিখন বিষাব, আঙুলিটো বেয়া হ'ব, এনেকুৱা এটা চাগে ভাৱ চিন্তাৰ বাবে হয়তো এইটো আনফিট কৰা দেখা যায়। মই এইটো জাষ্ট তোমালোকক কথাটো কৈহে দিলোঁ, ইয়াৰতো উপায় বুলিবলৈও তেনেকুৱা নাই। এইটো তুমি ডাক্তৰৰ লগত পাতিব লাগিব, বা এইটো কি কৰিব লাগিব একমাত্ৰ মই নেজানো, কিন্তু যিমানখিনি পাৰোঁ তোমালোকক জনাই দিছোঁ। কিন্তু এইবাৰ হয়তো তেনেকুৱা নহ'ব, বা এইটো ইমান চিন্তা কৰিবলগীয়া কাৰণো নাই। চব চেণ্টাৰত হোৱা নাছিলে, খালি 9 মাইল চেণ্টাৰটোতহে হৈছিল। মই জাষ্ট দেখাই দিছোঁ, সেইদিনা লাইভত কওঁতে হয়তো বহুতে বুজি পোৱা নাছিলা। চ' এইটোৱে মেইন প্ৰব্লেম, এইটোৱে আছিলে হা, এইটোতকৈ এইটো দীঘল, সেইটোৱে। চ' ধন্যবাদ, তোমালোকে আপডেটবিলাক লৈ থাকিবা। এইটো মই এটা সৰুকৈ আপডেট জনাই দিলোঁ।